সম্বৰ্ধনা জনাব তেখেতক এখন সফুৰাৰে সম্বৰ্ধনা জনাব মহাবিদ্যালয়ৰ অধ্যক্ষই আৰু এই হীৰক জয়ন্তী অনুষ্ঠানৰ বাবে বিশেষভাৱে তৈয়াৰী এটি মেমেণ্টো তেখেতক মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় উপহাৰ দিব। তদুপৰি আজি ছাত্ৰ ছাত্ৰীসকলৰ দিন হিচাপে আমি উদযাপন কৰিছিলোঁ। আজি ব্যস্ত তৎসত্ত্বেও আপোনালোকৰ অনুৰোধ উপেক্ষা কৰিব নোৱাৰি মই সেই দায়িত্ব ল'লোঁ। কিন্তু কালি আৰম্ভণিৰ অনুষ্ঠানত মই আহিবই নোৱাৰিলোঁ। কালি কৃষক শ্বহীদ দিৱস আছিল, আপোনালোকে জানে। পথৰুঘাটত ব্ৰিটিছৰ অতিৰিক্ত ব্ৰিটিছে আৰোপ কৰা, মই বিভিন্ন ঠাইত যাওঁ কিন্তু মঞ্চবিলাক খালী থাকে। ইয়াত আহি আজিৰ এই পৰিৱেশটো দেখি মই অত্যন্ত আনন্দিত হৈছোঁ। উপস্থিত আটাইকে স্থানীয় শিক্ষানুৰাগী ব্যক্তি, প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলোকে একেলগে লগ পাই মই অত্যন্ত আনন্দিত হৈছোঁ আৰু সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ উদযাপন সমিতিৰ সভাপতি হিচাপে। আজিৰ এই পবিত্ৰ ক্ষণতে এক হীৰক জয়ন্তী ভৱন নামেৰে নামকৰণ কৰি এটা ভৱন আমাৰ দ্বাৰাই মুকলি কৰোৱাইছে। সুন্দৰ এটা ভৱন নিৰ্মাণ হৈ উঠিল আৰু প্ৰিন্সিপাল ডাঙৰীয়াই ক'লে, অধ্যক্ষ ডাঙৰীয়াই, যে আমাৰ এই ভৱনটো নিশ্চয় ভৱিষ্যতৰ দিনত সৎ কামত ব্যৱহাৰ হ'ব। জয়ন্তী উদযাপন সমিতিৰ সভাপতি তথা অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী, কৃষি মন্ত্ৰী, মহাবিদ্যালয় প্ৰাংগণত উপস্থিত থকা দেৰগাঁওবাসী ৰাইজ, প্ৰাক্তন ছাত্ৰ আৰু বৰ্তমানৰ ছাত্ৰ ছাত্ৰী, আমি সকলোকে প্ৰেক্ষাগৃহৰ ভিতৰত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আমি কাৰ্যসূচী আৰম্ভ কৰিবলৈ লৈছোঁ। উদযাপন সমিতিৰ সভাপতি, গতিকে মই লগতে মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি শ্ৰীযুত বিপুল চন্দ্ৰ ভূঞাদেৱক আমাৰ মনে যি কি নহওক, আমি আমাৰ মাজত এই অনুষ্ঠান উদযাপন সমিতিৰ সভাপতি তথা দেৰগাঁও কমলদৰা মহাবিদ্যালয়ে এটা বৃহৎ অঞ্চলত যোৱা বছৰবোৰত জ্ঞানৰ মুকুতা বিলাই আহিছে। ৰিজাল্টটো ইয়াৰ এই মহাবিদ্যালয়ৰ যথেষ্ট ভাল। মই অত্যন্ত আনন্দিত। আজি এটা গৃহ, এটা ঘৰ, খুব সুন্দৰ পৰিকল্পনা কৰি গৃহটো ভৱনটো নিৰ্মাণ কৰি উলিয়াইছে। কাৰণ যথেষ্ট আহল বহল ৰুমকেইটা, আৰু প্ৰিন্সিপালে কৈছে যে মইতো অলপ দিনৰ পিছত ৰিটায়াৰ হ'মেই, কিন্তু ভৱিষ্যতৰ কথা ভাবি ডাঙৰকৈ বনাইছোঁ। যে অট'নমাছৰ বাবে আবেদন কৰিছোঁ, যদি অট'নমিটো পায় তেতিয়াহ'লে নিশ্চিতভাৱে ইয়াত পৰীক্ষা নিয়ন্ত্ৰণৰ কাৰণে ইয়াত এটা কণ্ট্ৰল ৰুম লাগিব, অন্যান্য সা সুবিধাবিলাক লাগিব, আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যাও দিনক দিনে বাঢ়িছে। গতিকে তেনে পৰিকল্পনাৰে কামবিলাক ইয়াত কৰা বুলি তেখেতসকলে কৈছে। মই হীৰক জয়ন্তী উৎসৱৰ সামৰণি অনুষ্ঠানত উপস্থিত হৈ অত্যন্ত আনন্দিত। আৰু আটাইতকৈ ডাঙৰ কথা যে উদযাপন সমিতিৰ সভাপতিৰ দায়িত্বও
আমাৰ ওপৰত অৰ্পণ কৰিছিল। মই কৈছিলোঁ যে মই অত্যন্ত ব্যস্ত হৈ থাকিব লাগে, গতিকে আমাৰ ওপৰত এই দায়িত্ব নিদিলে ভাল। তথাপি সকলোৰে প্ৰিন্সিপাল আৰু সকলোৰে অনুৰোধ মতে মই দায়িত্ব ল'লোঁ। কালি আহিব নোৱাৰিলোঁ। কালি আপোনালোকে জানেই যে কৃষক শ্বহীদ দিৱস আছিল। ব্ৰিটিছে কৃষকৰ ওপৰত অতিৰিক্ত কৰ আৰোপ কৰাত প্ৰতিবাদ কৰিবলৈ গৈ প্ৰায় 140জন কৃষকে মৃত্যুক সাৱটিবলগীয়া হৈছিল। আৰু সেই দিনটো 28 জানুৱাৰীৰ দিনটো চৰকাৰে সদায় কৃষক শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে। তালৈকে মই যাবলগীয়া হ'ল। কালি আহিব নোৱাৰিলোঁ, আজি আহিলোঁ। আজি ভৱনৰ দুৱাৰো আমি মুকলি কৰিলোঁ আৰু বাকী সকলোকে লগ পাম। ভাল লাগিছে। মহাবিদ্যালয়খনৰ উত্তৰ উন্নতি কামনা কৰিছোঁ। এই মহাবিদ্যালয়খনে এই বৃহৎ অঞ্চলটোত মানুহ গঢ়াত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা কথা সৰ্বজন বিদিত। মই এই মহাবিদ্যালয়ৰ উত্তৰ উন্নতি কামনা কৰিছোঁ। লগতে অন্যান্য হেৰি আছে, অনুষ্ঠানটো বেলেগ।